নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম লাইলাতুল কদর খায়রুম মিন আলফি শাহর সাদাকাল্লাহুল আযীম সবে কদর হাজার মাহতকৈও উত্তম হয়। আৰু এক জায়গাত হাদিসে মুবারকাত আছে যে হযরতে আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু পৰা বৰ্ণিত আছে ক্বালা রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মান কামা লাইলাতুল কদরি ঈমানান ওয়া ইহতিসাবান গুফিরা লাহু মা তাকাদ্দামা মিন যামবিহি আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম যিজন ব্যক্তিয়ে সবে কদৰৰ দিনাখন ঈমানৰ সৈতে আৰু সওয়াবৰ নিয়তেৰে ইবাদত কৰিলে সেইজন ব্যক্তিৰ কাৰণে আল্লাহ তাবাৰক ওয়া তাআলাই তেখেতৰ অতীতৰ যিমান গুনাহ আছিলে মাফ কৰি দিয়ে। সুবহানাল্লাহ। এইটো হাদিস বুখাৰী আৰু মুছলিমৰ হয়। আমাৰ সমাজত প্ৰত্যেক মুছলমান পুৰুষ আৰু মহিলাৰ এইটো কথা কৌতূহল হিচাপে থাকে যে সবে কদৰ কেতিয়া হ'ব বা সবে কদৰত কি কৰিব লাগে কি কৰিব নালাগে এইখিনি সম্পৰ্কে আমি আলোচনা কৰিব বিচাৰিছো। যে প্ৰথমতেই এই সম্পৰ্কে হযৰতে আম্মাজান আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে যে ক্বালাত ইয়া রাসূলুল্লাহ ইন সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইন আলিমতু আইয়ু লাইলাতিন লাইলাতুল কদরি মা আকুলু ফিহা। আম্মাজান আয়েশা রাদিয়াল্লাহু তাআলা আনহাই আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিলে যে যদি মই সবে কদৰ পাই যাওঁ তেতিয়াহলে মই কি পঢ়িম। তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে কুলি আল্লাহুম্মা ইন্নাকা আফুবুন তুহিব্বুল আফওয়া ফা'ফু আন্নি। ই এটা হৈছে বহুত জামে दुआ যার মানা হল এ আল্লাহ तो बेशक माफ करने वाला है और पसंद करता है माफ करने को, बस मुझे भी माफ फरमा दे। और এটা বুখাৰী শৰীফৰ হাদিসত হযরতে আম্মাজান আয়েশা রাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সবে কদৰক ৰমজানৰ মুবাৰকৰ শেষৰ 10 দিনত তালাশ কৰাৰ কথা কৈছে। আৰু এই শেষৰ 10 দিনৰ ভিতৰত যিবিলাক বেজুৰ ৰাতি আছে সেইবিলাক ৰাতিত সম্ভাৱনা বেছি। গতিকে এই সম্পৰ্কে এটা কথা খুবেই মনত ৰাখিবলগীয়া যে ২৭ৰ ৰাতিটোকে যে নিৰ্দিষ্ট কৰি পেলাই আমাৰ সমাজত আমলবিলাক কৰে, কিন্তু এইটো কথাক উলামায়ে কেৰামসকলে কৈছে যে এইটো আমাৰ সমাজৰ এটা ভুল কথা। কিয়নো যদিহে ২৭ৰ ৰাতিটোকেই নিৰ্দিষ্ট কৰি লোৱা হয় তেতিয়াহ'লে বাকী ৰাতিবিলাকত যি ইবাদত কৰা সম্পৰ্কে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমাইছে সেই কথাটোৰ ক্ষেত্ৰত আমাৰ কমি হৈ যাব। কিয়নো সবে কদৰক আল্লাহ তাবাৰক ওয়া তাআলাই যি জাহিৰ নকৰিলে অৰ্থাৎ মনে মনে এই কথাটো লুকুৱাই ৰাখিলে যিহেতু কোনদিনাখন নিৰ্দিষ্ট সবে কদৰ হ'ব যে ইয়াৰ আটাইতকৈ এটা ডাঙৰ কথা উলামায়ে কেৰামসকলে লিখিছে যে মানুহে যাতে এই সবে কদৰ বিচাৰি পেলাই শেষৰ 10 দিন যাতে ইবাদত কৰে ইতিকাফ কৰে, যেতিয়া সেই ব্যক্তিজনে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সেই হাদিসে মুবাৰকাৰ ওপৰত আমল কৰিব অৰ্থাৎ শেষৰ 10 দিনৰ ফালে যদি বিশেষ ধৰণেৰে আমল কৰিবলৈ লয় তেতিয়াহ'লে ইনশাআল্লাহ ২৭ৰ ৰাতিটো তাৰ মাজতে থাকি যাব আৰু বাকী ৰাতিবিলাকতো আমাৰ কাৰণে ইবাদত কৰাটো সহজ হ'ব। গতিকে সবে কদৰ খুব সহজতে পাই যাবৰ কাৰণে মুছলমানসকলৰ এইটো কৰ্তব্য যে ৰমজানৰ মুবাৰকত হৰ ৰাতি ইবাদতৰ কাৰণে কোচিছ কৰিব লাগে, চেষ্টা কৰিব লাগে। আৰু যদি গোটেই ৰাতি ইবাদত কৰিব নোৱাৰে কমচে কম অলপ সময় ইবাদত কৰক, বা যদি তাকো নোৱাৰে ইশাৰ নামাজ জামাতেৰে সৈতে আদায় কৰি ল'লে, তাৰপিছত তাৰাবিহ পঢ়িলে, তাৰপিছত যদি পাৰে 2-4 ৰাকাত নফল নামাজ পঢ়ি ল'লে, তাৰপিছত যদি সেই ব্যক্তিজনৰ শুৱাৰ প্ৰয়োজন হয় তেতিয়াহ'লে শুৱক। আৰু শুই পেলাই যেতিয়া সাৰ পাব তেতিয়া সেহৰি খোৱাৰ আগে আগে 2-4 ৰাকাত যদি তাহাজ্জুদৰ নামাজ আদায় কৰি লয় আৰু তাৰপিছত সেহৰি খাই পেলাই জামাতৰ সৈতে ফজৰৰ নামাজ আদায় কৰি লয় তেতিয়াহ'লে সেই ব্যক্তিজনৰ কাৰণে খুব সহজতে সবে কদৰ পাই যোৱাৰ সম্ভাৱনা থাকিব। আৰু মহিলাসকলৰ কাৰণেও এনেকুৱা ধৰণেই, মাত্ৰ পাৰ্থক্য এইটো যে তেখেতসকলৰ কাৰণে জামাতৰ কোনো ব্যৱস্থা নাই। গতিকে বাকীখিনি যিখিনি আমল আছে যে ইশাৰ নামাজৰ পঢ়াৰ পিছত তাৰাবিহ পঢ়িব, তাৰাবিহৰ পিছত বাকী অন্যান্য যদি পাৰিলে 2-4 ৰাকাত, তাৰপিছত শুই থাকিলে, তাৰপা শুই উঠি পেলাই সেহৰিৰ আগে আগে আকৌ 2 বা 4 ৰাকাত নামাজ তাহাজ্জুদৰ পঢ়িলে, তাৰপিছত সেহৰি খালে, সেহৰি খাই পেলাই আকৌ পিছত ফজৰৰ নামাজ আদায় কৰিলে। গতিকে বাকী যে ইমান ৰাকাতেই নামাজ পঢ়িব লাগিব বা এনেকুৱা ধৰণৰ কোনো সূৰা পঢ়িব লাগিব এনেকুৱা ধৰণৰ কোনো কথা হাদিসৰ দ্বাৰা সাবিত নাই। গতিকে আমি আসান হিচাপে সবে কদৰ পাবৰ কাৰণে যিখিনি কথা উল্লেখ হ'ল সেইখিনি কথা ইনশাআল্লাহ তাৰ ওপৰত আমল কৰিম। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইজতিমাই হিচাপে যাতে কোনো ধৰণৰ আমি আমল নকৰোঁ, চাই মছজিদত হওক বা ঘৰতে হওক। আৰু পৰাপক্ষত আমি যিখিনি নফল নামাজ থাকে সেইখিনি আমি ঘৰত পঢ়াই উত্তম। ইবাদতৰ দ্বাৰা আমি ঘৰবিলাককো জিন্দা ৰাখিব লাগে। সেইটো কাৰণে যিখিনি আমল কৰিম সেইখিনি আমি ব্যক্তিগত হিচাপেই কৰিম, ৰাজহুৱা কোনো আমল যাতে আমি নকৰোঁ। আল্লাহ তাবাৰক তাআলা আমাক কোৱাৰ শুনাতকৈ বেছি আমল কৰিবলৈ তৌফিক দান কৰক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।